নমস্কাৰ পোহৰ লাইফ 8ৰ সমূহ দৰ্শকলৈ স্বাগত সম্ভাষণ জনাই আৰম্ভ কৰিব খুজিছোঁ আজি শ্ৰদ্ধা অনুষ্ঠান। আজিৰ অনুষ্ঠানত আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এগৰাকী স্বনামধন্য নাৰী, যিগৰাকী নাৰী অফুৰন্ত কৰ্মপ্ৰেৰণাৰ উৎস, এগৰাকী বিশিষ্ট শিক্ষাবিদ, লেখক, গৱেষক, সমান্তৰালভাৱে ৰন্ধা বঢ়া, ঊল গোঠা, চিলাই কৰা সকলো কামতে শুনি পোনা এগৰাকী আদৰ্শ নাৰী। এয়া আপোনালোকৰ সন্মুখত ডক্টৰ অঞ্জনা চলিহা বাইদেউ, আপোনালোকৰ বহুতৰে পৰিচিত, হয়তো বহুতৰে অপৰিচিত। আজি তেখেতৰ লগত তেখেতৰ ব্যক্তিগত জীৱন, কৰ্ম আৰু আদৰ্শৰ বিষয়ে কিছু কথা পাতিবলৈ চেষ্টা কৰিম। নমস্কাৰ বাইদেউ। নমস্কাৰ। আপোনাৰ আমাৰ শ্ৰদ্ধা অনুষ্ঠানলৈ আন্তৰিক আদৰণি জনাইছোঁ। আজি আপোনাক আমাৰ মাজত পাই নিজকে ধন্য মানিছোঁ আৰু আপোনাৰ পৰা দুই এটি কথা জানিবলৈ ইচ্ছুক আমি সকলো। প্ৰথমতে আপোনাক সুধিব খুজিছোঁ যে আপোনাৰ উপজা ঠাই জাজি, শিমলুগুৰি মৌজা। শিমলুগুৰি মৌজাদাৰ প্ৰয়াত দেৱেন্দ্ৰনাথ বৰুৱা আপোনাৰ পিতৃ, হয়, আৰু এগৰাকী মহিয়সী নাৰী কাঞ্চনবালা বৰুৱা আপোনাৰ মাতৃ। হয় হয়। এটা সম্ভ্ৰান্ত আৰু সুশিক্ষিত পৰিয়ালৰ আপুনি সন্তান। আপুনি বিভিন্ন ঠাইত আপোনাৰ পিতৃ মাতৃ, বিশেষকৈ আপোনাৰ আইতা তৰাৱতী বৰুৱা আৰু আপোনাৰ অগ্ৰজ ভাতৃ শ্ৰদ্ধেয় ভৱেন বৰুৱা দাদাৰ নাম উল্লেখ কৰি আহিছে। আপুনি জীৱনত গভীৰভাৱে প্ৰভাৱিত হৈ আহিছে বুলি কৈছে। বাইদেউ কওকচোন, আপোনাৰ শৈশৱকালটো কেনেদৰে অতিবাহিত হৈছিল? শৈশৱটো মোৰ অতি অনাড়ম্বৰভাৱে আমি জাজিৰ মৌজাৰ ঘৰত ডাঙৰ হোৱা, আৰু যদিও আমাৰ বংশ পৰিয়াল সকলো যোৰহাটৰ কেন্দুগুৰিৰ, কিন্তু ককাই জাজিত মৌজা ল'লত, দেউতা পিছত মৌজাদাৰ হ'ল। আমাৰ পৰিয়ালটো অকলশৰীয়াকৈ জাজিতে ডাঙৰ হোৱা, আৰু জাজিৰ সেই বৰাগাঁও প্ৰাইমেৰী স্কুল, তাত আমাক নাম লগাই দিছিল। মই ক শ্ৰেণীত নাম লগাবলৈ যাওঁতে মোৰ দাদা ভৱেন বৰুৱা, সাহিত্য একাডেমী বঁটা বিজেতা কবি সমালোচক, তেখেত তেতিয়া আছিল প্ৰথমমান শ্ৰেণীৰ ছাত্ৰ। আমি দুজন সেইটো স্কুললৈ যাওঁ। গাঁৱৰ তেতিয়া ৰাস্তা, বাৰিষা খুব বোকাও থাকে, বোকা খচকি যাব লাগে, কেতিয়াবা কোনোবাই মোক দাঙি নিয়ে সেইডোখৰ, এনেকুৱা ধৰণে গৈ ঢাৰি লৈ যাব লাগে ঘৰৰ পৰা। অৱশ্যে আমি মৌজাদাৰৰ ল'ৰা ছোৱালী বুলি আমাৰ লগত মানুহ যায়, তেওঁলোকে ঢাৰি কঢ়িয়াই, তেনেকৈ আমি ঢাৰি চাৰি কঢ়িয়াই তেনেকুৱা স্কুলতে পঢ়িছিলোঁ। তেনেকেই মোৰ শৈশৱ গৈছিল। সেই প্ৰথম শ্ৰেণীলৈকে অৱশ্যে তাত পঢ়িলোঁ। তাৰপিছত মই দ্বিতীয় শ্ৰেণীত মোৰ খুৰাই নি মোক একদম শ্বিলং পোৱালৈকে, শ্বিলঙৰ লাইমুখুৰা অসমীয়া এম ই স্কুলত এবছৰ পঢ়িলোঁ তাত। আপোনাৰ আইতাই আপোনাক প্ৰথম আখৰ শিকাইছিল নহয়? হয় হয়। মোৰ আইতা আছিলে বলিয়াঘাটৰ কাকতি ঘৰৰ জীয়ৰী। আইতাই পঢ়া শুনা কৰিছিল, মানে কি, আইতাই ইংৰাজীও পাৰিছিল, আৰু মোক আখৰ লিখা এইবিলাক আইতাই শিকোৱা, আৰু অলপমান ইংৰাজী ABCD গোটেইকেইটা এলফাবেট আৰু 1 2 3 4 100লৈকে, আৰু দুই এটা সৰু সুৰা ইংৰাজী বাক্য আইতাই কৈ থাকে, সেইবিলাকো আইতাৰ পৰা শিকিছিলোঁ। আচলতে আপোনাৰ ঘৰখনেই আপোনাৰ আচল শিক্ষাৰ ঠাই বুলি কয়। আপুনি এই সকলোৰে পৰা, পিতৃ মাতৃ, আপোনাৰ আইতা দাদা সকলোৰে পৰাই এনেকুৱা ধৰণে চাগে কিছুমান উপদেশ পাইছিল বা এটা পৰিৱেশ পাইছিল, যিখিনি আপোনাক ব্যক্তিত্ব গঠনত সহায় কৰিছে, নহয়? মোৰ পিতৃ দেৱতা দেৱেন্দ্ৰনাথ বৰুৱাৰ কিতাপৰ আলমাৰি 2-3টা আছিল। সেইকেইটালৈ আমি খুব শ্ৰদ্ধা কৰিছিলোঁ, আৰু সেইকেইটা আমি চল পালেই সেইকেইটাৰ পৰা কিতাপ পঢ়িছিলোঁ। কিন্তু দেউতাই, সঁচা কথা ক'বলৈ গ'লে, পোনপটীয়াকৈ আমাৰ পঢ়াত তেনেকুৱা এটা কৰা নাছিল, আৰু দেউতাই এনেকুৱা উদাসীন বিধৰ মানুহ আছিল। পিছত যেতিয়া মই বামুণপুখুৰী হাইস্কুলত পঢ়োঁ 4ৰ পৰা 6লৈকে, তেতিয়া কেতিয়াবা দেউতাক দৰখাস্ত এখন লিখি দিবলৈ কওঁ যে মই কালি স্কুল যাব নোৱাৰিলোঁ, দেউতা দৰখাস্ত এখন লিখি দিয়কচোন। দেউতাই সোধে তই কোন ক্লাছ, মানে দেউতাই ক'ব নোৱাৰে আমি ল'ৰা ছোৱালীকেইটা কোন ক্লাছত পঢ়োঁ। দেউতা তেনেকুৱা আছিল। কিন্তু
দেউতাই এনেই আৰে চব ঠিক কৰি থাকে। আমাক এজন ঘৰুৱা শিক্ষকো দেউতাই ঠিক কৰি দিছিল। খুব চোকা সৰু ল'ৰা আছিলে তেওঁ ক্লাছ 6ৰ ল'ৰা আছিলে, কিন্তু তেওঁ আমাক বহুতখিনি খুব ভালকৈ পঢ়ুৱাইছিল। সেইবিলাক দেউতাই চাই চিতি থাকে, কিন্তু নিজে মানে সিমান জড়িত নহয়। বাইদেউ, তাৰপিছত আপুনি বিবাহ সূত্ৰে আন এটি সম্ভ্ৰান্ত পৰিয়ালৰ বোৱাৰী হৈ আহিল। জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ, সকলোৱে শ্ৰদ্ধাৰ প্ৰয়াত মুকুল চন্দ্ৰ চলিহা ছাৰক আপুনি স্বামীগুৰুৰূপে পাইছিল। আপোনাৰ জীৱনত তেখেতৰ প্ৰভাৱ কেনেধৰণৰ অকণমান কওকচোন। তেখেতৰ প্ৰভাৱটো যথেষ্ট, আৰু তেখেতৰ যিহেতুকে বিয়োগৰ এই মাত্ৰ এবছৰ হৈছে, এতিয়াও মই এই অকলশৰীয়া জীৱনটোৰ লগত খাপ খাবলৈ মই যথেষ্ট কষ্ট কৰিব লগা হৈছে। মোৰ অন্তৰৰ কান্দোনবোৰ এতিয়াও চলি আছে। আৰু চলিহা ছাৰ কেনেকুৱা মানুহ তোমালোকেতো জানাই, বহুতেই জানে, অসমৰ বহুত তেখেতৰ ছাত্ৰ ছাত্ৰী আছে। অতি খঙাল আৰু অতি মৰমীয়াল, দুইটা গুণ তেখেতৰ পূৰা আছিলে। নামঘৰৰ মানুহেও কৈছিলে এগৰাকীয়ে যে ছাৰ একেবাৰে নাৰিকলটোৰ নিচিনা, বাঁহীখন ইমান টান কিন্তু ভিতৰখন কোমল, এনেকুৱাকৈ কয়। আৰু সেই ছাৰে মোক, যিহেতুকে মই জে.বি. কলেজৰ ছাত্ৰী আছিলোঁ, কেতিয়াবা ছাৰ বুলিয়ে কওঁ তেখেতক, ছাৰে মোক মানে বহুতখিনি গাইডেঞ্চ দিলে। মই ঘৰত থাকোঁতে পঢ়া শুনাত, চিলাই কৰা, তাঁত বোৱা, ঊল গোঁঠা, এইবিলাকতে মই বেছি সময় কটাইছিলোঁ। পাকঘৰৰ কাম খুব কম কৰিছিলোঁ ঘৰত। কিন্তু ইয়াত ছাৰক মানে এওঁলোকৰ ঘৰখনৰ ইমানখিনি খোৱা বোৱাৰ লগত মই ব্যস্ত থাকিব লাগে নহয়, সেইবিলাকত মোক বেছিকৈ চলিহাই উৎসাহিত কৰিছিল। আৰু কিছুমান ৰন্ধা বঢ়া, মই প্ৰথমতে আহি পাচলি কাটোতে এওঁ কৈছে, তুমি ঘৰত কাহিনীও পাচলি কটা নাছিলা নেকি? মই বোলো কেলৈ সুধিছা? বোলে মাহঁতে পাচলি কাটিলে কথা পাতি থাকে, তুমি দেখোন একদম পাচলিটোলৈ চাই চাই মনে মনে কাটি থাকা। এনেকুৱা ধৰণে মানে মই তেনেকুৱা ধৰণে আহি পাকঘৰত ইনভল্ভ হ'ব লগা হৈছিল, জড়িত হ'ব লগা হৈছিল। কিন্তু মানুহ দুনুহ খুৱাবলৈ ইমান ভাল পায়, গতিকে মোকো সেইদৰে তেখেতে গঢ় দি তুলিলে। আৰু লাহে লাহে মোৰ পাকঘৰৰ কামতো মোৰ নিজৰো ইণ্টাৰেষ্ট হ'লগৈ। আচলতে আমি নিজেও বহু বিস্মিত হওঁ, কাৰণ জে.বি. কলেজত চাকৰি কৰি থাকোঁতে আপোনাকো আমি সহকৰ্মী ৰূপে পাইছোঁ, পিছলৈ আপোনাক অধ্যক্ষ ৰূপেও পাইছোঁ। আপোনাৰ যিটো দৈনন্দিন কৰ্ম পদ্ধতি, সেইটো আমি দেখিছোঁ নিজে। 9 বজাৰ ক্লাছ হ'লে ঘৰত ৰন্ধা বঢ়া কৰি ওলাই যায়, তাৰপিছত আপুনি নিয়মিত পাঠদান কৰে, ছাত্ৰ ছাত্ৰী আপোনাৰ প্ৰিয়। তাৰপিছত আকৌ ঘৰতো আপুনি সুন্দৰকৈ ব্যঞ্জন ৰান্ধি যায়। আপুনি কেতিয়াবা খাবলৈও সময় নাপাইছিল বুলি আমি শুনিছিলোঁ সেই সময়ত। আৰু কেতিয়াবা দৰ্শকসকলক জনাওঁ যে লৰালৰি কোবত কেতিয়াবা তেখেতে দুপাতৰ দুপাত চেণ্ডেলো পিন্ধি গৈছিল। বাইদেউলৈ ক্ষমা প্ৰাৰ্থনা। আৰু আমি এইটো লক্ষ্য কৰিছিলোঁ। এনেকুৱা ইমান ব্যস্ত এগৰাকী নাৰী, আমি এইকাৰণেই আচৰিত হওঁ যে জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ এগৰাকী প্ৰাক্তন কৃতী ছাত্ৰী, যি স্নাতক পৰীক্ষাত সৰ্বোচ্চ নম্বৰ পাবলৈ, দৰ্শন বিভাগত সৰ্বোচ্চ নম্বৰ পাবলৈ সক্ষম হৈছিল, ঠিক সেইদৰে স্নাতকোত্তৰ শ্ৰেণীত বাইদেৱে সোণৰ পদক লাভ কৰিছিল। আৰু সেই একেগৰাকী নাৰীয়ে আহি জগন্নাথ বৰুৱা মহাবিদ্যালয়ত দৰ্শন বিভাগৰ প্ৰথমে অধ্যাপিকা, তাৰপিছত মুৰব্বী, আৰু শেষলৈ এইটো শিক্ষানুষ্ঠানতে তেখেতে অধ্যক্ষৰ পদত কাৰ্যনিৰ্বাহ কৰিছিল। জে.বি. কলেজৰ লগত শ্ৰদ্ধা বাইদেউৰ এটা দীঘলীয়া যাত্ৰা আমি দেখিছোঁ। বাইদেউ, আপোনাক এটা কথা সোধোচোন। সোধা। আপুনি পঢ়ি থকা সময়ৰ জে.বি. কলেজখন, পৰৱৰ্তী সময়ত আপুনি কৰ্মজীৱন কটোৱা জে.বি. কলেজখন, এই কলেজখনে আপোনাৰ মন আৰু মানসিকতা গঠনত কিবা গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাইছে বুলি আপুনি ভাবেনে? জগন্নাথ বৰুৱা মহাবিদ্যালয় মোৰ কাৰণে অতি পবিত্ৰ এক মন্দিৰ। মই সৰু থাকোঁতে যোৰহাটলৈ জাঁজীৰ পৰা কেতিয়াবা আহিলে
দেউতাই কলেজখন দেখুৱাইছিল দেউতাই পঢ়া কলেজ দেউতা জগন্নাথ বৰা মহাবিদ্যালয়ৰ প্ৰথম দলৰ ছাত্ৰ আছিল আৰু দেউতাৰ মুখত সেই আগৰ শিক্ষকসকল স্বনামধন্য প্ৰাচ্য বিদ্যাৰ্ণৱ সন্দিকৈ ডাঙৰীয়া তুলসীনাৰায়ণ শৰ্মাদেৱ সেইসকলৰ কাহিনী শুনিছিলোঁ সৰুতে গতিকে কলেজখনলৈ মোৰ তেতিয়াৰ পৰা শ্ৰদ্ধা তাৰপিছত মই ডিব্ৰুগড়ত পঢ়িলোঁ ডিব্ৰুগড়ত কানৈ কলেজত আইএত নাম লগালোঁ কিন্তু মোৰ দৰ্শনৰ অনাৰ্ছ ল'বৰ মন আৰু কানৈ কলেজত দৰ্শনৰ অনাৰ্ছ নাছিল তেতিয়া মই ভাবিলোঁ মই কটনলৈ যাওঁ দৰ্শনৰ অনাৰ্ছ পঢ়িবলৈ মোৰ দাদা ভৱেন বৰুৱাই তেতিয়া কৈ দিলে যে তই ফিলচফি পঢ়িবি ফিলচফি কটন যাবৰ দৰকাৰ নাই জে.বি. কলেজ বেছি ভাল তেতিয়া মই জগন্নাথ বৰা মহাবিদ্যালয়ৰ ছাত্ৰী হ'লোহি আৰু যিকেইজন ছাৰ ইয়াত পালোঁ কৃষ্ণ কাকতি ছাৰ কালীপদ চক্ৰৱৰ্তী ছাৰ সেইসকলে মোক দৰ্শনৰ প্ৰতি ইমান অনুৰক্ত কৰি তুলিলে যে মোৰ দৰ্শন লৈয়ে মোৰ জীৱন গোটেই দৰ্শনৰ গ্ৰন্থ মোৰ জীৱন সংগী হৈ পৰিল সেইদৰে মই থাকিলোঁ এয়া মোৰ পঢ়াৰ দিনৰ কথা তাৰপিছত মই শিক্ষয়িত্ৰী হ'লোঁ তুমি কৈছাই কিমান দৌৰা দৌৰিকৈ মই এই সংসাৰী জীৱনৰ পৰা ওলাই যাওঁ যেতিয়া কাকতি ছাৰ অধ্যক্ষ আছিল মোৰ প্ৰথম ক্লাছটো সদায় দেৰি হয় ইমান দৌৰা দৌৰি কৰোঁ যদিও মোৰ 5 মিনিট 10 মিনিট কেতিয়াবা দেৰি হয় তেতিয়া ছাৰ গৈ ক্লাছত সোমাই দিয়েগৈ মোক সেইটো আৰু দিগদাৰ হয় কাকতি ছাৰে মোৰ ক্লাছটো লৈ গৈ তেনেকৈ 2-3টা দিন মোৰ ক্লাছ গৈছে সপ্তাহত এটা বা দুটা সেইটো ক্লাছৰ থাকে ছাৰে লৈ গৈছে মই ল'ব পৰা নাই পিছত এদিন আৰু ছাৰক ক'লোঁ ছাৰ মোৰ প্ৰথম ক্লাছটো মোৰ দেৰি হ'বই 5 মিনিট 10 মিনিট আপুনি নোসোমাব ক্লাছত মোৰ কোৰ্চবোৰ গোটেই বাকী থাকিছে মোৰ কোৰ্চখিনিতো শেষ কৰিব লাগিব সেইকাৰণে মোৰ দেৰি হ'লেও যাতে আপুনি আৰু নোসোমায় এনেকৈ ছাৰক কৈ মই মোৰ ক্লাছৰ কোৰ্চখিনি শেষ কৰিবলৈ সুবিধা লৈছিলোঁ তেনেকুৱা ধৰণে এদিন কালীপদ চক্ৰৱৰ্তী প্ৰিন্সিপাল থাকোঁতে মই গৈ ছাৰক ৰিক্সাৰ পৰা নামি চিধা ছাৰৰ ওচৰলৈ যাব লগা হ'ল প্ৰিন্সিপাল ৰুমলৈ যে ছাৰ মই ডাঙৰ ভুল এটা কৰি আহিলোঁ মই গেছ জ্বলাই আহিলোঁ গেছত আঞ্জা এখন তুলি থৈ আহিলোঁ মই কি কৰোঁ এতিয়া তেতিয়া ফোন চোন নাই এইবিলাক একো নাইতো তাৰপিছত ছাৰে বোলে যোৱা ঘৰলৈ উলটি যোৱা ক্লাছটো মই ল'ম তুমি এইবাৰৰ পৰা সাৱধান হ'বা সেইবিলাক সদায় তেনেকুৱা কৰি কেতিয়াও নাহিবা এনেকৈ সেইবিলাক ধৰণে মোৰ ক্লাছ গৈছিল কিন্তু ষ্টুডেণ্টক মই যিমান পাৰোঁ সহায় কৰিবলৈ চাইছিলোঁ সেইটো যাতে মই ত্ৰুটি নকৰোঁ সেইটো আকৌ চলিহাৰ পৰা সেইখিনিত বহুত প্ৰেৰণা পাইছিলোঁ আৰু পূজাৰ বন্ধত ক্লাছ লোৱা আমি দুইজনে লওঁ খুব পূজাৰ বন্ধত ক্লাছ পূজাৰ বন্ধ আগৰ এমাহ দিয়ে নহয় সেই লক্ষী পূজাৰ পিছৰ পৰা দেৱালীলৈকে দেৱালীৰ আগদিনালৈকে আমি ক্লাছ লওঁ আৰু বন্ধত ক্লাছ লৈ খুব ভাল লাগে কেলে ভাল লাগে ঘণ্টা নপৰে যে সেইকাৰণে বহুত দীঘল যেতিয়া মই কোৰ্চটো শেষ কৰালৈকে পঢ়ুৱাই থাকিব পাৰোঁ সেইকাৰণে তেনেকৈ যেনে তেনে মানে ল'ৰা ছোৱালীখিনিক সহায় কৰিবলৈ চেষ্টা কৰিছিলোঁ বুজিছোঁ বাইদেউ আপুনি বিশ্বভাৰতীৰ পৰা শান্তিনিকেতন বিশ্বভাৰতীৰ পৰা আপুনি শংকৰদেৱ শ্ৰীমন্ত শংকৰদেৱ আৰু ৰবীন্দ্ৰনাথৰ তুলনামূলক অধ্যয়ন এই বিষয়ত গৱেষণা কৰ্ম সমাপ্ত কৰিছিল PhD ডিগ্ৰী লৈছিল শংকৰদেৱ আপোনাৰ তেজত প্ৰবাহিত কাৰণ আপোনাৰ দুইখন ঘৰতে শংকৰদেৱৰ আধ্যাত্মিক আদৰ্শৰ পোহৰে উদ্ভাসিত হৈ থাকে সকলো সময়ত শংকৰদেৱৰ বিষয়ে আপুনি বোধহয় 9ম শ্ৰেণীত থাকোঁতে আপুনি ৰচনা লিখি নাট্যকাৰ শংকৰদেৱ লিখি প্ৰথম হৈছিল নেকি হয় হয় আৰু আপুনি আৰু উৎসাহিত হৈছিল আৰু বিভিন্ন সময়ত আপুনি শংকৰদেৱৰ বিষয়ে কিবা কিবি লিখা মেলাও কৰিছিল স্কুলীয়া অৱস্থাতে শংকৰদেৱৰ লগত ৰবীন্দ্ৰনাথৰ তুলনা বৰ ডাঙৰ এটা বিষয় মহৎ কৰ্ম বাইদেউ এইটো আপুনি কিয় ভাবিলে আপোনাৰ মনলৈ কেলৈ আহিল যে শংকৰদেৱৰ লগত ৰবীন্দ্ৰনাথ তুলনীয় হ'ব পাৰে শংকৰদেৱ আৰু ৰবীন্দ্ৰনাথ দুইজন এনে বহু প্ৰতিভাসম্পন্ন ব্যক্তি ভাৰ্চেটেল জিনিয়াছ গীত নৃত্য কলা বাদ্য বিশাৰদ সেই গোটেইখিনিতো তেওঁলোকৰ আছেই আৰু বৰগীত মোৰ যিমান প্ৰিয় ৰবীন্দ্ৰ সংগীতো সিমানে ভাল পাইছিলোঁ সেই বাহিৰৰ চিমিলাৰিটিখিনি মই দেখি আছিলোঁ বাহিৰৰ তেওঁলোকৰ মিলখিনি পিছত যেতিয়া মই শংকৰদেৱৰ দৰ্শনৰ দিশটোত মই গৱেষণা কৰিবলৈ লৈছিলোঁ উপনিষদ বেদ উপনিষদৰ শংকৰদেৱৰ প্ৰভাৱ উপনিষদৰ কোনটো ধাৰা শংকৰদেৱলৈ আহিছে সেইটোৰ বিষয়ে গৱেষণা কৰি থাকোঁতে মই এটা
পালোগৈ হেডিং যে এইটো হেডিঙতে মই শংকৰদেৱক দিম এইখন মোৰ থেচিছখন তাত মোৰ হেডিংটো হ'ল দি কনচেপ্টছ অফ ট্ৰেন্সেণ্ডেন্স এণ্ড ইমানেন্স ইন শংকৰদেৱ এণ্ড ৰবীন্দ্ৰনাথ এই সকলোকো অকণমান দেখুৱাইছোঁ বাইদেউ এয়া গৱেষণা গ্ৰন্থ এইটো অলপ টেকনিকেল টাৰ্ম ফিলচফিকেল টাৰ্ম কনচেপ্টছ অফ ট্ৰেন্সেণ্ডেন্স এণ্ড ইমানেন্স অতিৱৰ্তিতা আৰু অন্তৰ্বৰ্তিতা তেতিয়া মই এই কথাখিনি মোৰ দাদাক ক'লোঁ যে মই শংকৰদেৱৰ এইখিনি দেখুৱাব খুজিছোঁ মই এইখিনি পাইছোঁগৈ শংকৰদেৱত আৰু গতিকে মই উপনিষদৰ ধাৰাটো শংকৰদেৱলৈ কেনেকৈ আহিছে ভাগৱত পুৰাণৰ মাজেদি এই কথাখিনি মই শংকৰদেৱত দেখুৱাম দাদা আছিলে ৰবীন্দ্ৰ স্কলাৰ বহুত বিষয়তে তেওঁ পণ্ডিত কিন্তু ৰবীন্দ্ৰনাথৰ সমান অধ্যয়ন তেওঁতকৈ কিমান বেংগলীয়ে কৰিছে মই নাজানো তেওঁ অতি পণ্ডিত তেওঁ মোক ক'লে তই যদি এইটো পালিগৈ এই কনচেপ্টটো তেতিয়াহ'লে সেইটো পূৰা ৰবীন্দ্ৰনাথত খাটিব তই ৰবীন্দ্ৰনাথ পঢ়চোন তেতিয়া ৰবীন্দ্ৰনাথ মই কবিতাবোৰ খুব এটা যে বুজি পাওঁ সেইবুলি মই নকওঁ কিন্তু কবিতাত মই উপনিষদৰ প্ৰভাৱটো ৰবীন্দ্ৰনাথত দেখা পাওঁ উপনিষদ নুবুজিলে ৰবীন্দ্ৰনাথৰ কিছুমান কবিতা বুজিবই নোৱাৰি কিন্তু তেওঁৰ গদ্যবিলাক আৰু বিশেষকৈ তেওঁৰ সাধনা ৰিলিজন অফ মেন এইবিলাক মানুষৰ ধৰ্ম এই কথা এই কিতাপবিলাক আৰু বিশেষকৈ তেওঁৰ বিশ্বভাৰতী নামৰ বিশ্বভাৰতী নহয় শান্তি নিকেতন নামৰ তেওঁ ভলিউম দুটা সেইবিলাক মই বহুত কিতাপ তেওঁৰ গোটেই ৰবীন্দ্ৰ ৰচনাৱলী প্ৰায় পঢ়িলোঁ পঢ়ি মই চিনি পালোঁগৈ শংকৰদেৱ আৰু ৰবীন্দ্ৰনাথৰ কোনখিনিত মিল তেতিয়া দাদাক ক'লোঁ ঠিক আছে মই দুয়োটাই ল'ম গতিকে এটা তুলনামূলক অধ্যয়ন এই তুলনামূলক অধ্যয়নটোত শংকৰদেৱ আৰু ৰবীন্দ্ৰনাথত উপনিষদৰ প্ৰভাৱটো কেনেকৈ আহিছে ৰবীন্দ্ৰনাথৰ লগত ঠিক ভাগৱত পুৰাণৰ সিমান এটা সম্পৰ্ক নাই নথকাও নহয় আছে তেওঁৰ বেংগল বৈষ্ণৱিজিমৰ বহুত কথা তেওঁৰ কবিতাত আছে তথাপিও আৰু ৰবীন্দ্ৰনাথ আনহাতে আছিল এজন ঔপন্যাসিক শংকৰদেৱে উপন্যাস লিখা নাছিল কিন্তু শংকৰদেৱ আছিল ৰিলিজিয়াছ লিডাৰ ৰবীন্দ্ৰনাথ ৰিলিজিয়াছ লিডাৰ নাছিল গতিকে এইবিলাক তেওঁলোকৰ যিবিলাক মিল আৰু অমিল সেই গোটেইবিলাক লৈ মই গৱেষণা কৰিবলৈ ল'লোঁ আপুনি চিন্তাশীল লেখিকা গৱেষিকা কিন্তু মূলতঃ আপুনি এগৰাকী নাৰী আপোনাক সদায় আমি যদিও আপুনি ইমান উচ্চ পদবীত থাকিলে ইমান সুন্দৰকৈ কৰ্ম সম্পাদন কৰিলে ময়ো বহু বছৰ লগ পাইছোঁ বা আমাৰ সহকৰ্মীসকলো আপোনাক লগ পোৱাৰ সৌভাগ্য হৈছিল আপুনি এগৰাকী সহজ সৰল অনাড়ম্বৰ জীৱন কটোৱা নাৰী ৰূপতহে আপোনাক দেখিছোঁ যি চিলাই কৰে ঊল গুঠে আপুনি যি জোঁৱাই পু বোৱাৰী নাতি নাতিনীলৈ প্ৰতি বছৰে চুৱেটাৰ গুঠি নাতিহঁতলৈ পোচাক চিলাই এনেধৰণে আপুনি কাম কৰি থাকে মানে আপুনি শিক্ষা বা বুদ্ধি জগতখনৰ সমান্তৰালভাৱে আপুনি কিন্তু এগৰাকী সুগৃহিণীৰ নিচিনাকৈও আপুনি সুচাৰুৰূপে কাম কৰি আহিছে এতিয়া অহা ডিচেম্বৰত বোধ কৰোঁ আপোনাৰ 80 বছৰ পূৰ্ণ হ'ব নহয় নৱেম্বৰত তাৰমানে এইটো বয়স ভাবিলে আচৰিত লগা কথা যে 80 বছৰ হ'বগৈ এতিয়া আপোনাৰ চৌ 80 দেওনা চৌ হৈছে আপুনি ইমানখিনি কাম কৰিছে আপুনি বিশেষকৈ অসমৰ নাৰী সমাজক চকুৰ আগত দেখিছে যিটো বহুত মানুহৰ সৌভাগ্য হোৱা নাই ইমান দীঘলীয়া এটা যাত্ৰা সাম্প্ৰতিক সময়তো আমাৰ নাৰী সমাজৰ নাৰীজনিত যিবোৰ কেলেংকাৰী যিবোৰ আমি ঘটনা শুনি থাকোঁ সেই ঘটনাখিনিৰ মূল কাৰণ কি বাৰু ইয়াত নাৰীয়েতো এটা উপযুক্ত শিক্ষা দীক্ষা পাইছে নাৰীয়ে সমান অধিকাৰ পাইছে এইটো সমাজৰ এক শ্ৰেণী মানুহে নাৰীক এওঁলোক দুৰ্বল অংগ বুলিয়ে ভাবে সেইকাৰণে নিষ্পেষণ কৰে বা অত্যাচাৰ কৰে নে নাৰী নিজেই ইয়াৰ বাবে দায়ী আপোনাৰ মতামত জানিবলৈ বিচাৰিছোঁ এই কথাটো প্ৰশ্নটো গোটেই বহুত বস্তুৰ মানে সংযোগৰ এটা ফল বিশেষকৈ সমাজ ব্যৱস্থা আমাৰ দিনৰ যিবোৰ সমাজ আছিল পৰিয়াল বুলি ক'লে যিটো কথা আছিল
এতিয়া সেইবিলাক প্ৰায় নোহোৱাৰ নিচিনা হৈ গৈছে পৰিয়ালত মা দেউতা মুৰব্বী তেওঁলোকৰ কথা মতে সকলো চলিব অকল মা দেউতাই নহয় বৰ দেউতা দদাইদেউ মামা মামী সেইসকলেও যে আমাক দেখি থাকে দূৰৰ পৰা সেই ভাৱটো আমাৰ সদায় থাকিছিল আমাৰ অভিভাৱক য'তে ত'তে আনকি সমাজৰ ওচৰ চুবুৰীয়াজনেও ক'ৰবাত ল'ৰা এটা অকলে গধূলি সময়ত বহি থকা দেখিলে ইয়াত কি কৰিছ ঘৰলৈ যা এনেকৈ ক'ব পাৰিছিল শুনিছিলে কিন্তু আজিকালি সেইটো নহ'ব আজিকালি বিশেষকৈ আমাৰ মা বেছি শিক্ষা ল'বলৈ নাপালে ক্লাছ 5-6লৈকেহে পঢ়িছিল কিন্তু মানে যিমান শিক্ষা দিব পাৰিছিল আজিৰ তথাকথিত বহু শিক্ষিতা এগৰাকীয়ে ল'ৰা ছোৱালীক তেনেকুৱা শিক্ষা দিব পৰা নাই তেওঁলোকে নিজেই নাজানে কোনটো ভাল কোনটো বেয়া ল'ৰা ছোৱালীক কি শিকাব চকমকীয়াটোক ভাল বুলি ভাবে মানুহজনে খুব ধুনীয়া বিল্ডিং কৰিছে খুব হেৰি কৰিছে তেওঁ পইচা যি চ'ৰ্চৰ পৰা আনক কিন্তু তেওঁহে যেন পূজনীয় তেওঁ যে কিমান বেয়া কাম কৰি সেইবিলাক কৰিছে সেই ল'ৰা ছোৱালীক বেয়া আদৰ্শৰ পৰা আঁতৰাবলৈ মাকগৰাকীৰ কোনো কথা নাই খালি তেনেকৈ হ'ব লাগে আৰু যিটো এটা ভোগবাদী নৈতিকতাই সমাজখনক গ্ৰাস কৰিলে আজিকালি ভোগে সকলো যিটো আগৰ আমাৰ নাছিল আমাৰ ভাৰতীয় ঐতিহ্যত কাম আৰু অৰ্থক সদায় তলত ৰাখিছিল ধৰ্ম মুখ্যক ওপৰত ৰাখিছিল কিন্তু আজি কাম অৰ্থ হ'ল একেবাৰে আপাৰ হেণ্ড পালে একেবাৰে মুখ্য হৈ পৰিল আৰু মানুহে পইচাই যেতিয়া সকলো হৈ পৰিল সেইকাৰণে বহুত মানসিকতা মানুহৰ বেলেগ হৈ গ'ল মাক দেউতাকবোৰৰ শিক্ষা কমি গ'ল আৰু মাক দেউতাক শিক্ষিত নহ'লে ল'ৰা ছোৱালীয়ে কেনেকৈ কোনটো ভাল কোনটো বেয়া সেইটোকে তাহাঁতি বিচাৰ কৰিব নাজানে গতিকে ল'ৰা ছোৱালীক সিমান দুখ দিও লাভ নাই আৰু মহিলাৰ কথাটো সেইদৰেই যিবিলাক শিক্ষিত পৰিয়াল সেইবিলাকত তেনেকুৱা কেলেংকাৰীবোৰ আচল তথা প্ৰকৃত শিক্ষিত পৰিয়াল সংস্কৃত পৰিয়াল সেইবিলাকততো তেনেকুৱা কেলেংকাৰী নুশুনো সেইবিলাকত নুশুনি কিন্তু এইবিলাক যিবিলাকৰ মানে কত ধৰণৰ কি যে মানে টকা আহৰণ কৰাৰ কাৰণেই তেওঁলোকে নামি যায় তললৈ সেইবিলাক ঠাইত ভাবিব নোৱাৰা ঘটা কিছুমান সঁচা হৈ যায় মাইকী মানুহে ইমানখিনি এনেকুৱা পাব লগা হয় তাৰ কাৰণে যে অকল পুৰুষসকল দায়ী সেইটো নহয় গোটেই সমাজখনেই দায়ী মাইকী মানুহো দায়ী বহুত কথা থাকে মই সেইবুলিহে ভাবোঁ হয় সেইটোৱে কথা আচলতে মানসিকতাৰ দ্ৰুতগতিত পৰিৱৰ্তন হৈছে সমাজৰ আৰু এইকাৰণে মানে আমি এই সচেতনতাটো অনুষ্ঠানসমূহে ল'ব লাগিব বা অগ্ৰজসকলে ল'ব লাগিব আৰু অৱশ্যে তেখেতসকলে শুনিবও লাগিব তেতিয়াহে হয়তো এখন আমি সুন্দৰ সমাজ এনেকুৱা ঘটনা ঘটি নথকা এখন শান্তিৰ সমাজ পাম বাৰু বাইদেউ আপুনি কৰোণাৰ সময়ত কৰোণাসৃষ্ট পৰিৱেশত আন বহু মানুহৰ দৰে এনেই বহি থকা নাছিল আমি জানো আপুনি আপোনাৰ এখন জীৱন স্মৰণ ৰান্ধনী বেলিৰ পোহৰ নামৰ বৃহৎ গ্ৰন্থ আছে নহয় ইয়াতে কৰোণাসৃষ্ট পৰিৱেশত ঘৰতে বহি ডক্টৰ অঞ্জনা চলিহা বাইদেৱে এই গ্ৰন্থ প্ৰকাশ কৰি উলিয়ালে আমাৰ পঢ়াৰ সৌভাগ্য ঘটিল বাইদেউক ধন্যবাদ জনাইছোঁ বাইদেউ আপুনিতো ইতিমধ্যে যথেষ্ট গ্ৰন্থ লিখিলে আপুনি লিখিছে কিছুমান গ্ৰন্থ মোৰ মনতেই নাই আপুনি লিখিছে ভগৱত গীতাৰ পৰিচয় আৰু প্ৰাসংগিকতা গীতা অন্বেষণ পেপাৰ্ছ অন বেদান্ত এণ্ড মহাপুৰুষিজিম ভাগৱত পুৰাণত অদ্বৈত ঈশ্বৰবাদ গীতাৰ ভূমিকা এই বিভিন্ন গ্ৰন্থ আপুনি ইতিমধ্যে লিখিছে আৰু এখন কিছুদিনৰ পিছতে বোধ কৰোঁ আপোনাৰ শ্ৰীমন্ত মালিতাখন প্ৰকাশ হৈ ওলাব নহয় প্ৰেছলৈ গৈছে তাতে 36টামান প্ৰবন্ধ আছে বোধ হয় 36 শংকৰদেৱৰ বিষয়ে লিখা শংকৰদেৱ কেন্দ্ৰিক এইখিনি আপুনি কৰিছে আপুনি ৰান্ধনী বেলিৰ পোহৰত লিখিছিল যে এয়া আপুনি পিতৃ পিতামহ আৰু আত্মীয় স্বজনক আপুনি স্মৰণ কৰিছে শ্ৰদ্ধা জনাইছে ইয়াৰ পিছৰ খণ্ডটি প্ৰকাশ পাব এইখন ৰান্ধনী বেলি পোহৰ দ্বিতীয় খণ্ডটি কেতিয়া পঢ়িবলৈ পাম আমি
আচলতে মোৰ ৰান্ধনি বেলিৰ পোহৰটো মোৰ কোনো পৰিকল্পনাত নাছিল মোৰ অন্য কিছুমান কৰি আছিলোঁ এখন এতিয়া যিখন এই প্ৰেছলৈ গৈছে বুলি কৈছোঁ শ্ৰীমন্ত মালিতা শংকৰদেৱ সম্পৰ্কীয় প্ৰবন্ধ সংকলন সেইখনৰ কথা ভবা হৈছিল আৰু এখন ইংৰাজীত শংকৰদেৱৰ বিষয়ে লিখি থকা আৰু বিশেষকৈ চলিহাৰ লগত মই একেলগে ভাগৱতৰ ব্যাখ্যা লিখিবলৈ লাগিছিলোঁ গোসাঁই ঘৰত ভাগৱত তেখেতে পাঠ কৰে তাৰপিছত দুইজনে মিলি পেলাই আমি অৰ্থ কৰোঁ কৰি তেখেতৰ আখৰে লিখি যায় তাতে গোসাঁই ঘৰৰে চুক এটাত সেইবিলাক থৈছিল চতুৰ্থ স্কন্ধমান পাইছিলোঁগৈ তাৰপিছত ভাবিছিলোঁ চলিহা ঢুকোৱাৰ পিছত যে মই কামটো শেষ কৰিব পাৰিলে বৰ ভাল পাব মই এই কামটোত লাগোঁ কিন্তু মই কোনোমতেই নোৱাৰিলোঁ সেই মেলিলে বহীখন চলিহাৰ আখৰবোৰ দেখি মই আকৌ জপাই থওঁ মোৰ মানে নোৱাৰিলোঁ মানে মোৰ এনেকুৱা এটা মনৰ অৱস্থা হৈ গ'ল আমি সুদীৰ্ঘকাল একেলগে থকা আৰু সেই এজন এনেকুৱা ডমিনেটিং পাৰ্চনেলিটিৰ মানুহ ঘপকৈ বিয়ালৈ গৈ মানুহজনক থৈ আহিব লগা হ'ল তেনেকুৱা অৱস্থাত মোৰ মানে সেই ভাগৱতৰ একাদশ স্কন্ধত সেইদিনা অৰ্জুনে যুধিষ্ঠিৰক কোৱা যে কিবা কথা কোৱা সখী দেখোঁ অন্ধকাৰ কৃষ্ণ সূৰ্য অস্ত গ'লেও প্ৰাণ যে আমাৰ তেনেকুৱা এটা অৱস্থাত মই থাকিব লগা হ'ল সেইবিলাক মই একো পঢ়িব নোৱাৰিলোঁ মই লিখা পঢ়া নকৰা হ'লোঁ একো নেলেখা হ'লোঁ এই কথাটো গম পাই মোৰ এজন অভিভাৱকৰ দৰে এজন আৰু দুজনমান আহি মোক খুব বুজালেহি যে তুমি লিখা পঢ়া কৰি থাকা যিহকে লিখা কেলৈ এৰি দিছা পঢ়া শুনা তেতিয়া মই ভাবিলোঁ ইমান কোভিডৰ মাজত মাস্ক পিন্ধি এই বয়সীয়াল মানুহজনে যিজনে চলিহাকো নাম কাঢ়ি মাতিছিল সেই মানুহজনে মোক এনেকৈ বুজাইছেহি মই তেখেতৰ কথাষাৰ অলপমান কৰিব লাগিব বুলি মই ভাবিলোঁ মই চলিহাক লগ পোৱাৰ আগৰ জীৱনটোলৈ যাওঁগৈচোন চলিহাকটো বাটতহে পাইছোঁ মই মোৰ মা দেউতা ঢুকাইছিল মা দেউতা ঢুকাওঁতে মোৰ এনেকুৱা হোৱা নাই এতিয়া মোৰ কেলৈ হ'ল গতিকে মই আগৰ জীৱনলৈ গৈ মোৰ যিবিলাকৰ যোগেদি মই প্ৰভাৱিত হৈছিলোঁ মোৰ আইতা বৰদেউতা মা দেউতা খুৰা খুৰী মামা মামী সেইসকলৰ স্মৃতিচাৰণ কৰি মই ৰান্ধনি বেলি পোহৰখন লিখি উলিয়ালোঁ তাতে মই আছোঁ মোৰ জীৱন সোঁৱৰণ মোৰ শৈশৱ তাতে আছে কিন্তু মই মোক আগলৈ অনা নাই মই পটভূমিত আছোঁ তেনেকৈ মানে বিষয়ে আমি নিশ্চয় জানিবলৈ পাম পৰৱৰ্তী খণ্ডত আমি আশা কৰি আছোঁ সেইকাৰণে সেইটো লিখিবলৈ লৈ ভাবিলোঁ যে পিছৰ মোৰ ল'ৰা ছোৱালীয়ে ক'লেও মা এখন কিতাপ লিখিলা জীৱন সোঁৱৰণ আমি দেখোন নাই ইয়াত তোমালোক তেতিয়া নাই মই তোমালোকৰ বিষয়ে লিখিম বাৰু মই পিছত মই আৰু মোৰ বৌদ্ধিক যাত্ৰা মোৰ স্কুল কলেজৰ মোৰ জীৱন লিখিম আৰু মোৰ বিবাহিত জীৱন যেতিয়া লিখিম তেতিয়া তোমালোক ওলাবা মই এতিয়ালৈকে সেইবোৰ লিখা নাই লিখিম বুলি মই ভাবিছোঁ আপুনি বিভিন্ন সৃষ্টিশীল কৰ্মত হাত দিছে সফল হৈছে আৰু আপুনি ভাৰতীয় দৰ্শনৰতো আৰু যথেষ্ট মানে আপোনাৰ অধ্যয়নো আছে আৰু সকলোৱে আপোনাক মানি আহিছে দৰ্শন সম্বন্ধীয় দিশবোৰ আপোনাৰ লগত বিদ্যুৎজনে আপোনাৰ লগত আলোচনা কৰে ছাত্ৰ ছাত্ৰীয়ে দৌৰ মাৰি আপোনাৰ ওচৰলৈকে আহে আপুনি কিন্তু পাশ্চাত্য দৰ্শনৰ বিষয়েও কিতাপ লিখিছে আপুনি পাশ্চাত্য দৰ্শন গ্ৰীক দৰ্শনৰ ইতিহাস দুটা খণ্ড এইবিলাকো প্ৰকাশ হৈছে আপোনাৰ গ্ৰন্থ বাইদেউ আপুনি কোনোবা নিৰ্দিষ্ট দৰ্শনত বিশ্বাস কৰে নেকি নিৰ্দিষ্ট দৰ্শন মানে কি মই কোনো এটা বিশেষ দৰ্শন বুলি তেনেকৈ নলওঁ কিন্তু ৰবীন্দ্ৰনাথৰে এষাৰ কথা জগতে যত মহৎ আছে হৈব নত সবাৰ কাছে মহান সকলোকে সেৱা জনাম আৰু সেই মহত্বটো পশ্চিমীয়া দাৰ্শনিক ভাৰতীয় দাৰ্শনিক য'তেই মই দেখোঁ তেওঁলোকৰ প্ৰতি মোৰ সদায় শ্ৰদ্ধাশীল হৈ থাকোঁ আৰু গ্ৰীক দৰ্শনৰ ইতিহাস যেতিয়া মই লিখিবলৈ লৈছিলোঁ প্ৰথম অৱস্থাততো গ্ৰীচ আৰু ভাৰতীয় দৰ্শন গ্ৰীচৰ দ্বাৰা প্ৰভাৱিত এনেকুৱা ধৰণে বহুত পশ্চিমীয়া পণ্ডিতে তেনেকুৱা বহুত কিতাপ লিখিলে যে ভাৰতত এইটো গ্ৰীচৰ পৰাহে অহা ভাৰতত একো নাছিল এনেকুৱা ধৰণৰ কথাবিলাকে একদম জ্বলাই দিয়ে তাৰপিছত সেইসকলৰ সেই আপত্তিবিলাকৰ মই প্ৰত্যাখ্যান কৰিবৰ কাৰণে প্ৰথমতে কলম লৈছিলোঁ সেইবিলাক লিখিলোঁ তাৰ পাতনিত সেইবিলাক আছে তাৰপিছত দেখিলোঁ যে সঁচাকৈয়ে গ্ৰীক দাৰ্শনিকসকলৰ পৰা জানিবলগীয়া বহুত কথা আছে য'ত পশ্চিমীয়া সভ্যতা সংস্কৃতিৰ আৰম্ভ হৈছিল গ্ৰীচত আৰু
এতিয়া আমাৰ গোটেই য'তে ত'তে স্কুল এখন খুলিলে একাডেমি নাম দিয়ে, একাডেমিটো প্লেটৰ, তেনেকৈ এইবিলাক গোটেই শব্দবিলাক, ফিল'চফি শব্দটোৱে গ্ৰীচৰ, ফিল'চফিয়া শব্দৰ পৰা ফিল'চফি অহা, এইবিলাক মানে গ্ৰীচৰ পৰা শিকিবলগীয়া বহুত আছিল। যদিও আগৰ গ্ৰীচ নাই, এবাৰ চাবলৈও গ'লোঁ গ্ৰীচখন, মানে ইমান মোৰ গ্ৰীচৰ প্ৰেমত পৰিছিলোঁ। গৈ চাবলৈ গৈ গ্ৰীচৰ সেই ইজিয়ান সাগৰখনত মই জাহাজত যাওঁতে মোৰ পানীখিনি চুবলৈ পোৱা নাই, মোৰ বৰ বেয়া লাগি আছিল। মোৰ ইজিয়ান সাগৰৰ পানী মই চুই চাম, যিখন প্লেটে ছক্ৰেটিছে ইমান ভাল পাইছিল। তাৰপিছত গৈ যেনে তেনে পানীখিনি চুই তাৰ শিলগুটি অলপমান বালি অলপমান লৈ আহিছিলোঁ। গতিকে যিবিলাক ভাল পৃথিৱীৰ, পশ্চিমৰ হওক পূবৰ হওক, সত্য সদায় সত্য, সেইটোক আমি শ্ৰদ্ধা কৰিবই লাগিব। আৰু বহুতখিনি কথাই আজি অনুষ্ঠানত আমি জানিব পাৰিছোঁ। শেষৰ ফালে এটা কথা আপোনাক সোধোচোন, আপুনি এগৰাকী সফল মাতৃ, আপোনাৰ সন্তানসকলৰ বিষয়ে কওকচোন। সন্তানসকলৰ বিষয়ে ক'ত কেনেকৈ আছে, কি কৰি আছে? মোৰ ল'ৰা এটাই, সি ডাঙৰ, আৰু সি অসম চিকিৎসা মহাবিদ্যালয়ৰ হৃদৰোগ বিভাগৰ চিকিৎসক, কাৰ্ডিঅ'লজিষ্ট, ডাক্তৰ মৃগাংক শেখৰ চলিহা। আৰু মই এগৰাকী সফল মাতৃ বুলি এইকাৰণে ক'ম, ল'ৰা ডাক্তৰ হ'ল সেই বুলি নহয়, মোৰ ল'ৰা বাধ্য। মোক নোসোধাকৈ সি ডাঙৰ ডিচিশ্যন সাধাৰণতে নলয়। আগতে দেউতাকৰটো মানে দেউতাকলে সি এনেকুৱা ভয়ত থাকিছিল, দেউতাকক কিবা এটা সুধিবলৈ মোক আকৌ মোৰ ওচৰত আওৰাই যায়, এনেকুৱা ধৰণৰ ল'ৰা। যদিও সি মেট্ৰিকত ষ্টেণ্ড কৰিছিল, কিন্তু তাৰ মানে আমাৰ দৰেই অহংকাৰী হ'বলৈ সি নিশিকিলে, সেইকাৰণে ভাল পাওঁ, ভাল মানে সফল মাতৃ বুলি সেইকাৰণে ভাবিছোঁ। আৰু ছোৱালী তিনিজনী, তাহাঁতি প্ৰতিষ্ঠিত হ'লগৈ। তিনিজনীয়ে মাষ্টাৰ ডিগ্ৰী কৰিলে, ডাঙৰজনীয়ে বিশ্বভাৰতীত, তাইয়ে মোক সেই গাইড ঠিক কৰি দিছিলে ফিল'চফিত। দ্বিতীয়জনী পুনে ইউনিভাৰ্চিটিত ইংলিছত, আৰু সৰুজনী তাই ছায়েন্স পঢ়িছিল, তাই জিঅ'লজি, ISMৰ পৰা, ধানবাদৰ পৰা MSc টেক কৰিলে, তাই জিঅ'লজিষ্ট। বাকী গোটেইবিলাক আমাৰ টিচিঙত, ল'ৰাটো ডাক্তৰ যদিও সিও MD ইত্যাদিত ক্লাছ ল'ব লাগে, গতিকে সিও টিচাৰ। আৰু সৰুজনী খালী টিচিং লাইনত নহ'ল, তাই ৰিচাৰ্চৰ কাম কৰে, সেইবিলাকত তাই ব্যস্ত। এনেকৈ ল'ৰা ছোৱালীকেইটা, এতিয়া নাতিহঁতৰ কেতিয়াবা কিবা এটা কথা মাকক সুধিছোঁ যে এই কেলৈ এইটো এনেকুৱা কৰিছে, মাকে কৈছে তোমাৰ নিচিনা ল'ৰা ছোৱালীনো আমি ক'ত পাম। মানে সেইকাৰণে মই ল'ৰা ছোৱালীকেইটালৈ সুখী বুলিয়ে ক'ম আৰু। হয়, প্ৰিয় দৰ্শকসকল, আপোনালোকে ডক্টৰ অঞ্জনা চলিহা বাইদেউৰ কথাবিলাক শুনিছে। মই প্ৰথমেই কৈছোঁ যে দেশে স্বাধীনতা লাভ কৰাৰ আগতেই বাইদেউৰ জন্ম, 5 বছৰ আগত। সেই সময়ত বাইদেউ যেতিয়া ডাঙৰ হ'ল, শৈশৱ আৰু কৈশোৰ অতিক্ৰম কৰিলে, বা তাৰ পৰৱৰ্তী সময়ত নাৰীৰ ক্ষেত্ৰত অনেক সামাজিক বাধা নিষেধ আছিল, নাৰী বহু সা সুবিধাৰ পৰা বঞ্চিত আছিল। এতিয়াৰ কথা অৱশ্যে বেলেগ। সেই সকলো প্ৰতিকূলতাক নেওচি আপোন গুণ আৰু প্ৰতিভাৰ বলেৰে চলিহা বাইদেৱে কেনেকৈ আত্মপ্ৰতিষ্ঠা কৰিলে, কেনেকৈ শৈক্ষিক জগতত তেখেতে সুনাম আজিও অক্ষুণ্ণ ৰাখি আছে, কেনেকৈ ঘৰখনৰ পৰিয়ালবিলাকৰ, বিভিন্ন পৰিয়াল, আত্মীয় স্বজন, আলহী অতিথি, সহকৰ্মী সকলোৰে লগত কেনেকৈ এটা সমান্তৰালভাৱে এটা খুব মধুৰ সম্পৰ্ক বজাই ৰাখিছে, সেইটো কিন্তু মই ভাবোঁ আমাৰ সকলোৰে বাবে এক আদৰ্শ। বাইদেউ আমাৰ নিশ্চয় সকলোৰে বাবে প্ৰেৰণাৰ উৎস। বাইদেউ ঘৰলৈ
আহোঁ বিভিন্ন সময়ত, আপোনালোকো বহুতে আহিছে চাগে। বাইদেৱে নিজে সুন্দৰকৈ বনাই চাহকণ খুৱায়। এটা কথা যদিও প্ৰাসংগিক বুলি আপোনালোকে নাভাবিব পাৰে, মই সামান্য এটা নমুনা দিওঁ। মোৰ ছোৱালীৰ বিয়াত বাইদেউক নিমন্ত্ৰণ কৰিবলৈ আহিছিলোঁ। মাতি মানুহ নিমন্ত্ৰণ কৰি আমাৰ গধূলি হৈ গৈছিল, বহুত দেৰি হৈছিল, আমাৰ খুব ভোক লাগিছিল। মই আৰু মোৰ সহকৰ্মী এগৰাকী শিক্ষক আহিছিল মোৰ লগত। বাইদেৱে মুখখন দেখি গম পালে। বাইদেৱে টোপোলা এটাত কেইটামান মিঠৈ আৰু 2-এটা বস্তু বান্ধি গাড়ীত বোলে বহি বহি খাই যাবা। আজি বাইদেউ আপোনাক কৃতজ্ঞতাৰে স্বীকাৰ কৰিছোঁ, সঁচাকৈ সেইদিনা সেয়া খাই আমি অতি আমাৰ প্ৰয়োজন আছিল। আৰু সেইকাৰণে আপুনি কেৱল আপোনাৰ সন্তানৰ বাবে এগৰাকী সফল মাতৃ নহয়, আমাৰ বাবেও আপুনি এগৰাকী মৰমীয়াল মাতৃ। আপোনাক আমাৰ সময় কমি আহিছে নিশ্চয়। বাইদেউ, আপুনি আজি আমাক বহু সময় দিলে। আপোনাৰ লগত বহু কথা পাতিবলৈ থাকি গ'ল। নিশ্চয় আপুনি আমাক লগ দিব, আমি কথা পাতিম। আপোনাক ধন্যবাদ জনাইছোঁ, শলাগ লৈছোঁ। আৰু আপুনি আজিৰ দৰে এগৰাকী সপ্ৰতিভ নাৰী, আদৰ্শ নাৰী, কৰ্মোদ্যমী নাৰী ৰূপে কাম কৰি যাওক আৰু উত্তৰসূৰীসকলক আপুনি পথ দেখুৱাওক, ইয়াকে কামনা কৰিছোঁ। আৰু আজি আমাৰ শ্ৰদ্ধানুষ্ঠান ইমানতে সামৰিব খুজিছোঁ। নমস্কাৰ বাইদেউ। নমস্কাৰ। নমস্কাৰ। গুমছেং অসমৰ অন্যতম নিৰ্ভৰযোগ্য পাট মুগাৰ কাপোৰৰ বিপণী। ইয়াত উচিত মূল্যত পাট মুগাৰ কাপোৰ পোৱা যায়। গুমছেঙলৈ আহক, ৰঙালী বিহুৰ আনন্দ লওক। আমাৰ ঠিকনা বাহাদুৰ গাঁও বুঢ়াপথ, BG ৰোড, আস্থা ডায়েগনষ্টিক, যোৰহাট 9। Replenish your taste buds. Swad Bhara Aswadan. LT Road, Borua Chariali, First Floor, Monisha Bakery, Jorhat, 785-001, Assam. Contact number 8822786807. Email address restaurantgoodvibe@gmail.com.